নমস্কাৰ সৰুৰে পৰা যেতিয়া আমি এটা মেথছ কৰোঁ তেতিয়া আমি এইটো বস্তু শিকিছোঁ যে সবচে ফাৰ্ষ্ট আমি এইটো লিখোঁ যে কি দিয়া আছে নেক্সট তাৰ কি ফৰ্মুলা বহিব আৰু তাক আমি ক্যালকুলেশ্যন কৰি তাৰ এনসাৰ ওলাও কিন্তু এমসিকিউ সলভ কৰাৰ এইটো শুদ্ধ উপায় নহয় আৰু যদি আমি মেট্ৰিকত য'ত 45 মিনিটত আমি 45টা এমসিকিউ সলভ কৰিব লাগিব যদি আমি মেট্ৰিকত এই প্ৰসেছত মানে কি দিয়া আছে গোটেই একদম লিখি লিখি সলভ কৰি কিনে এমসিকিউ সলভ কৰিব যাওঁ তেন্তে 45টা এমসিকিউ 45 মিনিটত সলভ কৰাটো আমাৰ কাৰণে বহুত টান হ'ব পাৰে সো হে আজি আমি এমসিকিউ সলভ কৰাৰ বহুত সহজ উপায় এটা শিকিম চাও যিকোনো কোৱেশ্চন সলভ কৰাৰ দুটা উপায় থাকে এটা হল সাবজেক্টিভ এটা হল অবজেক্টিভ সাবজেক্টিভ মেথড হেতু যেটো আমি সৰুৰে পৰা শিকি আইছো মানে কি কোৱেশ্চনটোত কি দিয়া আছে হেতু লিখিম নেক্সট কোৱেশ্চনটোত কিন্তু ফৰ্মুলা ইউজ হয় হেতু লিখিম নেক্সট তাক ক্যালকুলেশন কৰিম নেক্সট আমি তাৰ এনসাৰ উলাম এইটো হল সাবজেক্টিভ মেথড কিন্তু এমসিকিউ আমি সাবজেক্টিভ মেথডত সলভ নকৰো এমসিকিউ সদায় অবজেক্টিভ মেথডত সলভ কৰা যায় বিকজ এমসিকিউত কোৱেশ্চনত এমসিকিউত নাম্বাৰ 1 থাকে নাম্বাৰ আমাদের 1 থাকিব বা কিবা বেলেগ থাকিব কিন্তু এমসিকিউত এনসাৰ এটা ওলাব আমি সদায় এমসিকিউত এটা বস্তু মনত ৰাখিম যে আমি কোনটো প্ৰসেছত কৈছো হেতুৰ লগত এক্সামিনাৰৰ কোনো মতলব নাই এক্সামিনাৰৰ মতলবটো কাৰ লগত এনসাৰৰ লগত বুজি সো এমসিকিউ সদায় আমি অবজেক্টিভ টাইপত কি কৰিম সলভ কৰিম বা প্ৰ্যাকটিস কৰোতো আমি অবজেক্টিভ টাইপতে এমসিকিউ প্ৰ্যাকটিস কৰিম নাও অবজেক্টিভ টাইপত প্ৰ্যাকটিস কেনেকৈ কৰিম অবজেক্টিভ টাইপত প্ৰ্যাকটিস কৰোতে সবচে ফার্স্ট আমি এটা বস্তু জানিব লাগিব যে প্ৰত্যেকটো কোৱেশ্চনৰ লগত ৰিলেটেড কনসেপ্টসমূহ আমাৰ মনত থাকিব লাগিব এক নম্বৰ বস্তু কি প্ৰত্যেকটো কোৱেশ্চনৰ লগত ৰিলেটেড কনসেপ্টটো আমাৰ মনত থাকিব লাগিব সেকেন্ড প্ৰত্যেকটো কোৱেশ্চনৰ কিছুমান শৰ্টকাট বস্তু থাকে সব কোৱেশ্চনৰ ৰিলেটেড কিছুমান শৰ্টকাট ওয়ার্ড থাকে যে এই কোৱেশ্চনটো যদি এই ওয়ার্ডটো আছে দেন এনসারটো এটো হ'ব যদি সেই ওয়ার্ডটো আছে দেন এনসারটো হেতু হ'ব সো যেতিয়া আমি নেক্সট 50 দিনত কোৱেশ্চন পঢ়িম বা কোৱেশ্চন এনসার কৰিম বা প্ৰ্যাকটিস কৰিম তেতিয়া আমি প্ৰত্যেকটো বস্তুৰ লগত ৰিলেটেড এই সৰু সৰু ওয়ার্ড বিলাকো মনত ৰাখি যাম সৰু সৰু কি ওয়ার্ড যেগুলা শর্টকাট ওয়ার্ড আছে সেই ওয়ার্ড বিলাক মনত ৰাখি যাম যাতে এমসিকিউত আমাৰ কি হয় লাভ হয় আমি একিনি প্ৰ্যাকটিস কৰোতে এই দুটা বস্তু বিশেষভাৱে মন দি ৰাখিম যাতে আমাৰ কি হয় মানে যেতিয়া আমাৰ মানে পৰীক্ষা সহজ হয় আৰু থাৰ্ড আৰু মোস্ট ইম্পৰ্টেন্ট বস্তুটো কি যেতিয়া আমি মানে কি কনসেপ্টৰ দ্বাৰা মানে এমসিকিউটো সলভ কৰিব পাৰিম যেতিয়া আমি শৰ্টকাটেদি এমসিকিউটো সলভ কৰিব পাৰিম তেতিয়া আমি বাস এটা বস্তু দিমাগ লগাম কি যে এমসিকিউটোত কোনটো ফৰ্মুলা ব্যৱহাৰ হ'ব সিম্পল চা কিছুমান এমসিকিউৰ কোৱেশ্চন কৰি চাই কিনে আমি কি দিব লাগে চিন দিব লাগে সো সেই কোৱেশ্চন যেটো কৰি চাব যে বহুত টাইম যাব সো সেইটো শর্টকাটকে কৰাৰ উপায়টো কি সবচে ফার্স্ট আমি সেই কোৱেশ্চনটোত কোনটো ফৰ্মুলা ইউজ হ'ব উলাম ফৰ্মুলাটো ইউজ কৰি কিনে ফৰ্মুলাটো লিখি লম কবাত লিখি লোৱাৰ পিছত ফৰ্মুলাটো জি য'ত আছে ধৰি লওক কবাত 1/u বা +1/v আছে এই ফৰ্মুলাটো ইউজ জেগাত মানে কোৱেশ্চনটোৰ ভ্যালুটো বহালিম এই জেগাত কোৱেশ্চনটোৰ ভ্যালুটো বহালিম আৰু তাতে সলভ কৰিম বুজিছে না সো এমসিকিউৰ যিখিনি কৰি চাব লগা কোৱেশ্চন আছে সেইখিনি সলভ কৰাত এটা বস্তু মনত ৰাখব যে আমি কোনটো প্ৰসেছ দি সলভ কৰিছো সেইটোৰ লগত এক্সামিনাৰৰ একো মতলব নাই মতলব কাৰ লগত আছে পাস এনসারটোৰ লগত সো এমসিকিউ প্ৰ্যাকটিস কৰাৰ পৰাই মানে যেতিয়া আমি ঘৰৰ পৰা এমসিকিউ প্ৰ্যাকটিস কৰিম তেতিয়াৰ পৰাই এইটো বস্তু আমি একেলগে প্ৰ্যাকটিস কৰি যাম নেকি যে এমসিকিউ বাস আমি এনসারটো হেউলাব লাগে কোনটো প্ৰসেছত কৰি কিনে হলিছে হেতু লগ মেটাৰ নকৰে যদি আমাৰ তাত কনফিডেন্স আছে যদি আমাৰ কনসেপ্ট আছে তেন আমাৰ প্ৰসেছটো কি হ'ব রাইট হ'ব আৰু এনসারটো রাইট হ'ব সো প্লিজ এইখিনি যিকিদিন বাকি আছে সকলোকে এটা কথা যে এমসিকিউ প্ৰ্যাকটিস কৰক আৰু ওএমআৰ সিটত এমসিকিউ প্ৰ্যাকটিস কৰক লগতে এমসিকিউ প্ৰ্যাকটিস কৰোতে সদায় অবজেক্টিভ টাইপৰ প্ৰ্যাকটিস কৰক সাবজেক্টিভ টাইপত নহয় আদাৰৱাইজ এক্সামত প্ৰবলেম হ'ব পাৰে